আজি বৰবাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত মৰুৱাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰত দুপৰীয়া 12 বজাত ডাইনী হত্যা মানৱ সৰবৰাহ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বৰবাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া দেৱাশ্ৰী বৰুৱাই পৌৰোহিত্য কৰা সজাগতা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে কৃতি শিক্ষক তথা নাট্যকাৰ কনৌজ বৈশ্য। আমন্ত্ৰিত অতিথি হিচাপে লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰৰ সম্পাদক তপন বৈশ্য, বৰবাগ খণ্ড উন্নয়ন বিভাগৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া আমজাদ শইকীয়া আৰু মৰুৱা গাঁৱৰ গাঁও প্ৰধান বিজয় বৈশ্য উপস্থিত থাকে। জ্যেষ্ঠ সাংবাদিক বুবুল কুমাৰ শৰ্মাই আগবঢ়োৱা সজাগতা সভাখনত ডাইনী হত্যা আৰু মানৱ সৰবৰাহৰ লগত জড়িতসকলৰ ওপৰত বিধিগতভাৱে কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে জিলা প্ৰশাসনক সভাৰ পৰাই আহ্বান জনায়। ইয়াৰ আগতে পুৱাৰ ভাগত বৰবাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ শতাধিক কৰ্মী সহায়িকাই হাতে হাতে ডাইনী হত্যা বন্ধ কৰা, মানৱ সৰবৰাহ বন্ধ কৰা আদিৰ ফেষ্টুন লৈ মৰুৱা উৎসৱ খোলাৰ পৰা হাজো নলবাৰী পথেৰে দীঘলীয়া এক সমদল উলিয়াই সজাগতাৰ্থে শ্লোগান দি মুখৰ কৰি তোলা পৰিলক্ষিত হয়। 29 জুলাই 2025 আমাৰ এই বৰভাগত সজাগতা সভা এখন আয়োজন কৰা হৈছিলে। বিষয় দুটি হ'ল ডাইনী হত্যা আৰু মানৱ সৰবৰাহ। আৰু গতিকে এগছি চাকি জ্বলোৱা হৈছে সজাগতাৰ, আৰু এই চাকিগছি সদায় আমি বৰভাগত আৰু নলবাৰী ডিষ্ট্ৰিক্টত আৰু পুৰা ভাৰতবৰ্ষত জ্বলি থাকিব বুলি তাকে কামনা কৰি এই সভাখন ভংগ কৰা হৈছে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।